Hello student, সকলোকে মাইলস্টোন টিউশন একাডেমি ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ গণিতৰ বৃত্ত সম্বন্ধৰ কালি চেপ্টাৰটোৰ অনুশীলনী 12.12 কৰিম। আমাক দিয়া আছে অন্য ধৰণে দিয়া নাথাকিলে পাইৰ মানটো 22/7 লোৱা। এক নম্বৰ প্ৰশ্ন দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। তাৰ মানে আমাক দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ 19 সেন্টিমিটাৰ আৰু আনটো বৃত্তৰ ব্যাসাৰ্ধ 9 সেন্টিমিটাৰ। এতিয়া এই বৃত্ত দুটাৰ পৰিধি যদি দুটা যোগ কৰো তেতিয়ালে এই ডাঙৰ বৃত্তটোৰ পৰিধি পাও। গতিকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমি উলিয়াব লাগে। আমি ইয়াত এক নম্বৰটো সমাধান কৰো। দিয়া আছে বৃত্ত দুটাৰ ব্যাসাৰ্ধ ক্ৰমে আমি r1 বুলি ধৰিম আগৰটো r1 = 19 সেন্টিমিটাৰ r2 = 9 সেন্টিমিটাৰ। ধৰো ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ = r ধৰিম। এতিয়া প্ৰশ্ন মতে আমাক ইয়াত দুটা বৃত্তটোৰ পৰিধি যোগ কৰিব লাগে ডাঙৰ বৃত্তটো পোৱা যায়। এটা বৃত্তৰ পৰিধি কি আছিল টুৱাইচ পাই r। আমি এই বৃত্তটো কৰিম আমি পাই r1 কৰিম। আকৌ আনটো বৃত্তটোৰ পৰিধি কিমান হ'ব টুৱাইচ পাই r2 = এই ডাঙৰ বৃত্তটো পোৱা যায়। এই দুটা বৃত্তৰ পৰিধি দুটা যোগ কৰিলে আমি ডাঙৰ বৃত্তটো পোৱা যায়। গতিকে পাই টুৱাইচ পাই R বুলি লিখি দিম। এটা প্ৰথমতে টুৱাইচ পাই এটা কমন আহিব। টুৱাইচ পাই এটা আমি কমন লম। ইয়াত থাকিব টুৱাইচ পাইটো গলে আমাৰ কিমান থাকিব r1 থাকিব। ইফালে টুৱাইচ পাইটো গলে কিমান থাকিব টুৱাইচ r2 থাকিব। ইফালে আকৌ টুৱাইচ পাই r টুৱাইচ পাই r। এতিয়া পাই টুৱাইচ পাই কেনসেল যাব। আমাৰ ইয়াত থাকিব r1 + r2 = R। সো স্মল r1 ৰ ভ্যালুটো কিমান দিয়া আছে আমাক 19 সেন্টিমিটাৰ সেন্টিমিটাৰ নিলিখিলেও হ'ব। তাৰ পাছত আনটোটো r2 ৰ মান কিমান হ'ব 9 = R। এতিয়া এই দুটা যোগ কৰিলে আমি কিমান পাম 28 = R। একে R = 28 সেন্টিমিটাৰ। এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। 2 নম্বৰটো আমাক কোৱা হৈছে 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ কালি আৰু 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ কালিৰ লগত যোগ কৰিলে এটা বৃত্ত পোৱা যায়। সেই বৃত্তটোৰ ব্যাসাৰ্ধ আমি উলিয়াব লাগে। দিয়া আছে বৃত্ত দুটাৰ ব্যাসাৰ্ধ ক্ৰমে r1 বুলি ধৰিম। প্ৰথমটো r1 = 8 সেন্টিমিটাৰ r2 = 6 সেন্টিমিটাৰ। আৰু এই ডাঙৰ বৃত্তটোৰ কালি উলিয়াই লম। ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ = R বুলি ধৰিম। প্ৰশ্ন মতে বৃত্তৰ কালি এতিয়া এই বৃত্তটোৰ কালিৰ লগত এই বৃত্তটোৰ কালিটো যোগ কৰিলে এই ডাঙৰ বৃত্তটো পোৱা যায়। গতিকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমি r ধৰিলো। গতিকে বৃত্তৰ কালি কি আছিলে পাই r²। গতিকে এইটো বৃত্তৰ কালি হলে আমি কি কৰিম r1 বুলি যেতিয়া ধৰিছো পাই r1² প্লাস পাই r2²। এই দুটা যোগ কৰিলে আমি পাম ডাঙৰ বৃত্তটোৰ কালি পাই R²। এতিয়া এই দুটাৰ পৰা পাই এটা আমাৰ লগত কমন আহিব। পাই এটা কমন আহিলে ইয়াত থাকি যাব r1² প্লাস r2²। ইফালে থাকিব আমি পাই R²। ইফালে এইটো পাই আৰু এইটো পাই কেনসেল যাব। ইয়াত আমাৰ থাকি যাব r1² প্লাস r2² = R²। এতিয়া আমাৰ স্মল r1 ৰ ভ্যালুটো আমাৰ আছিলে 8 সেন্টিমিটাৰ। গতিকে 8² কৰি দিলো। r2 ৰ ভ্যালুটো আছিলে 6 সেন্টিমিটাৰ। আমি 6² কৰি দিলো। ইফালে আমাৰ আহিব
কেপিটেল R স্কয়াৰ এতিয়া 8 8 গুণ কিমান হ'ব 64 8 8 গুণ আহিব 64 64 সৰি 64 প্লাস 6 টু স্কয়াৰ কৰিলে আমাৰ আহিব 36 ইকুৱেল টু R স্কয়াৰ গতিকে এই দুটা যোগ কৰিলে আমি পাম 100 ইকুৱেল টু R স্কয়াৰ এটাকে R ৰ ভ্যালুটো আমি পামগে এটো স্কয়াৰটো ইফালে গলে কি বনাব স্কয়াৰ ৰুট আহি যাব স্কয়াৰ ৰুট 100 আহি যাব দেন R ইকুৱেল টু আমি 10 সেন্টিমিটাৰ পাই যাম এই 100 টু ৰুট কৰিলে আমি 10 পাই যাম এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া আমি যাও ইয়াৰ পিছত আমাৰ 3 নম্বৰ প্ৰশ্ন গতিকে 3 নম্বৰ প্ৰশ্নটো অলপ দীঘল আছে সেই কাৰণে 3 নম্বৰ প্ৰশ্নটো আমি বেলেগকে ভিডিওটো বনাই দিয়া আছে এটো তোমালোকে চাই লবা এতিয়া আমি 4 নম্বৰ প্ৰশ্নৰটো উত্তৰ কৰিম 4 নম্বৰ প্ৰশ্ন দিয়া আছে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰে এটো উলিয়াই লব লাগে যেহেতু গাড়ীৰ চকাবোৰ ঘূৰণীয়া বৃত্তৰ নিচিনা গতিকে এইটোৰ চকাটো এটা বৃত্তৰ নিচিনাই হয় গতিকে বৃত্তৰ নিচিনা হোৱাৰ বাবে ইয়াৰ ব্যাসটো কিমান দিয়া আছে আমাক 80 সেন্টিমিটাৰ দিয়া আছে গতিকে ইয়াৰ পৰা ব্যাসাৰ্ধটো উলিয়ালে ব্যাসাৰ্ধটো হৈছে তোমালোকৰ ব্যাসৰ আধা গতিকে ইয়াৰ পৰা ইয়ালৈ তোমালোকৰ কি হ'ব ব্যাসাৰ্ধ হ'ব আৰু ইকুৱেল টু কিমান আহিব আমাৰ 40 সেন্টিমিটাৰ আহি যাব এতিয়া আমি সমাধানটো আৰম্ভ কৰো দিয়া আছে চকাৰ ব্যাস d ইকুৱেল টু ডায়ামিটাৰ বুলি ধৰা হয় d ইকুৱেল কিমান দিয়া আছে আমাক 80 সেন্টিমিটাৰ এতেকে ব্যাসাৰ্ধ r ইকুৱেল টু আমাৰ কিমান হ'ব এই 80 টোক যদি 2 এৰে হৰণ কৰি দিম ব্যাসক 2 এৰে হৰণ কৰি দিম তেতিয়া আমি ব্যাসাৰ্ধ পাম ইকুৱেল টু 4 2 8 ইফালে 0 থাকিব 40 সেন্টিমিটাৰ এতেকে চকাটোৰ পৰিধিটো আমি উলিয়াই লম প্ৰথমতে এতিয়া চকাৰ পৰিধিটো কি হ'ব বৃত্তৰ নিচিনাই হ'ব গতিকে চকাৰ পৰিধি কিমান হ'ব টুৱাইস পাই r এতিয়া 2 ইনটু আমাক পাইৰ মানটো বেলেগকে দিয়া নাই তেতিয়া 22/7 এ ল'ব লাগিব ইনটু r ৰ মান কিমান হ'ব আমাৰ 40 এতিয়া হেতু কি কৰিম 7 টো ইয়াতে ৰাখি দিম এটো কিমান হ'ব 20 ইফালে এইটো ইয়াৰ লগত মাল্টিপ্লাই কৰিব 2 টো 22 লগত মাল্টিপ্লাই কৰি দে তাৰ পিছত ইফালে 40 লগত মাল্টিপ্লাই কৰি দে গতিকে গুটেইখিনিক যদি মাল্টিপ্লাই কৰো তেতিয়া হলে আমি পাম 1760 ডিভাইডেড বাই 7 মান সেন্টিমিটাৰ স্কয়াৰ থাকে সৰি পৰিধিহে সেন্টিমিটাৰ স্কয়াৰ নাহিব কালি হলে সেন্টিমিটাৰ স্কয়াৰ আকৌ দিয়া আছে আকৌ আমাক কি দিয়া আছে প্ৰতি ঘণ্টাত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব আমাক দিয়া আছে 66 কিলোমিটাৰ এতেকে 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব তোমালোকে আখৰটো লিখি দিবি ইফালে কিমান হ'ব 66 ইনটু এটা 10 মিনিটৰ যদি ঘণ্টালৈ নিও তেতিয়া 60 ৰে হৰণ কৰিব লাগিব কাৰণ 1 ঘণ্টা 60 মিনিট থাকে গতিকে 10/60 গতিকে এটো কেনসেল কৰি লব পাৰিম ইফালে কেনে লব 6 11 66 কৰি লব পাৰিম তেতিয়া আমাৰ আহিব 11 কিলোমিটাৰ যেহেতু আমাৰ চকাটোৰ পৰিধিটো আমি সেন্টিমিটাৰ উলাইছো গতিকে হেতু সেন্টিমিটাৰত নিব লাগিব ফালে কিলোমিটাৰ আছে 1000 কিলোমিটাৰত 1000 মিটাৰত 1 কিলোমিটাৰ গতিকে এটো মিটাৰলৈ গুছি গল তাৰ পিছত 10 মিটাৰত সৰি 100 সেন্টিমিটাৰত 10 মিটাৰ হয় গতিকে আমি এটো সেন্টিমিটাৰ নিবলৈ হলে 100 ৰে পূৰণ কৰিব লাগিব গতিকে ইয়াত 100 ৰে 1000 ৰে পূৰণ কৰিলে আমাৰ মিটাৰলৈ কনভাৰ্ট হ'ব তাৰ আকৌ 100 ৰে পূৰণ কৰিলে আমাৰ সেন্টিমিটাৰলৈ কনভাৰ্ট হৈ যাব গতিকে গোটেইখিনি যদি মাল্টিপ্লাই কৰি দিও 11 ইফালে আহি যাব 0 0
ইনটু সৰি 0 0 এইখিনি গোটেইখিনি সেন্টিমিটাৰত এতিয়া গুচি গ'ল এতিয়া এই অতিক্ৰম কৰা দূৰত্বটো চকাৰ পৰিধিৰে আমি হৰণ কৰিলে আমি চকাটোৱে ঘূৰণৰ কিমান পাক সম্পূৰ্ণ কৰিছে তাক এটো ওলাই যাব এতেকে ইয়া লিখিছো 10 মিনিটত চকাটোৱে ঘূৰণ সম্পূৰ্ণ কৰে ইকুৱেল টু আমি কি কৰি দিম কিমান পাক অতিক্ৰম কৰিছে কিমান দূৰত্ব অতিক্ৰম কৰিছে তাক যদি আমি চকাটোৰ পৰিধিৰে হৰণ কৰি দিও তেতিয়া হলে আমি পাই যাম হলে 7 আহিব এটো যদি মাল্টিপ্লাই কৰি দিও 0 0 0 আৰু এটা 0 আহিব ইনটু 7 টো ওপৰ লিখিলে 176 টু 0 টু ইফালে তলত লিখি দিও তেতিয়া হলে এই দুটা যদি মাল্টিপ্লাই কৰি দিও মাল্টিপ্লাই কৰি দিলে আমাৰ কিমান আহিব 1760 এই দুটাটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 11 77 হ'ব 77 ইফালে আমাৰ 0 কিনি আহি যাব গতিকে এইটোক যদি ইয়াৰ দ্বাৰা হৰণ কৰি দিয়া যায় তেতিয়া হলে আমাৰ পাই যায় 4375 সৰি এটো আহিব 4375 এই দুটাটো কেনসেল কৰিলে 4375 বা ঘূৰে এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল নেক্সট 5 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়াবোৰত শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ বাছনিৰ যুক্তি দৰ্শোৱা যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব গতিকে হেয়াকিনিৰ পৰা আমাক উলিয়াব কৈছে ইয়াত কোনটো শুদ্ধ হ'ব আমি উলিয়াব লাগে এতিয়া বলক আমি সমাধান কৰো সলিউশনত আমাক কৈছে 5 নম্বৰটোত কোৱা হৈছে তোমালোকৰ কি হ'ব বৃত্তটোৰ পৰিধি আৰু কালিটো কি হ'ব সাংখ্যিকভাৱে সমান হ'ব তাৰ মানে সংখ্যাভাৱে সমান হ'ব গতিকে তাৰ ব্যাসাৰ্ধটো কিমান হলে বৃত্ত দুটাৰ কালি আৰু পৰিধিটো সমান হ'ব এটা দিয়া আছে বৃত্তৰ কালি ইকুৱেল টু বৃত্তৰ পৰিধি গতিকে দুইটাটো সেম হ'ব অৰ্থাৎ বৃত্তৰ কালি কি আছিলে পাই r স্কয়াৰ বৃত্তৰ পৰিধি আছিলে টুৱাইস পাই r এতিয়া আমি এটো লিখি লব পাৰিম পাই r ইনটু সৰি r গতিকে r স্কয়াৰটো আমি দুটা এনেকৈ লিখি লব পাৰিম দুটা পূৰণফল হিচাপে লিখি লব পাৰিম টুৱাইস পাই r এতিয়া চাইলো এইটো পাই কেনসেল যাব এইটো r কেনসেল যাব আমাৰ থাকিলে ইফালে কিমান থাকিলে এই সাইডে আমাক r এটা থাকিলে ইফালে কিমান থাকিলে 2 থাকিলে এটাকে r ইকুৱেল টু 2 একক আমাৰ শুদ্ধ উত্তৰটো হ'ব 5 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব আমাৰ এ অপচন এ